নমস্কাৰ। আকৌ এটি সৰু ভিডিঅ' লৈ আপোনালোকৰ সমাজৰ মাজত আহি গ'লোঁ। আৰু সন্মানৰ ওপৰত মানুহে বা মানুহজনীয়ে কিন্তু বেলেগক সন্মান দিবলৈ নিবিচাৰে, কিন্তু বেলেগৰ পৰা সন্মান ল'বলৈ বিচাৰি ফুৰে। কিন্তু মানুহজন বা মানুহজনীয়ে ভাবিব লাগে, মই সেই মানুহজনক সন্মান কৰিছোঁ জানো? মোক তেতিয়াহে সন্মান কৰিব আৰু মৰম দিলেহে মৰম পায়। যদি আপুনি মানুহক মৰম দিয়ে, তেতিয়া সেই মানুহজনেও আপোনাক মৰম কৰিব, মৰম দিব। মোৰ অন্তৰখন হ'ল তেনেকুৱা। আৰু মানুহ এজন যদি আমাৰ ঘৰলৈ আহে, সেই মানুহজনক প্ৰথমতে মাতষাৰ দিব লাগিব, তাৰ পিছতহে খোৱা বোৱা। সেই মানুহজন অহাৰ লগে লগে যদি আমি চাহকাপ আগত লৈ দিবলৈ যাওঁ, তেতিয়া সেই মানুহজনে কি ভাবিব অন্তৰত, মই কি চাহৰ কাৰণে সেই তোমালোকৰ ঘৰলৈ আহিছোঁ নেকি? চাহৰ কাৰণেই নহয়, মানুহৰ মুখৰ মাতষাৰ। আপুনি মুখৰ মিঠা মাতষাৰ দিব, তেওঁ চাহ নোখোৱাকৈও গুচি যাব। মানুহে কিছুমানে ভাবে চাহকণেই বা কিবা এটা দিয়াই মেইন। মানুহৰ অন্তৰখন খোলা হ'ব লাগিব। অন্তৰ খোলা হ'লে ভগৱানেও চকু মেলি চাব আৰু মানুহেও মৰম চেনেহ কৰিব। সেইটোকে মই অকণমান আগুৱাই দাঙি ধৰিছোঁ। আৰু কিবা ভুল হ'লে ক্ষমা কৰিব। আৰু কথা কৈ থাকিলেতো ওলাই গৈয়ে থাকে, কি ক'ব আৰু, সিমান আৰু বেছিকৈও ক'ব নোৱাৰি, এটা সীমা আছে কথা কোৱাৰ। সেইকাৰণে মই সিমানখিনিলৈকে কৈছোঁ। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাবচোন। মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ। ৰাখিছোঁ। নমস্কাৰ।